সকলো পলিটিক্যাল নেৰেটিভ বাদ দিয়ক, সকলো পলিটিক্যাল প্ৰপাগেণ্ডা বাদ দিয়ক, কিন্তু আপুনি যদি এজন অসমক ভাল পোৱা অসমীয়া, আপুনি যদি কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা বুলি কওঁতে চকুৰ সন্মুখত কাজিৰঙাৰ দৃশ্যটো চাব পাৰে, অনুভৱ কৰিব পাৰে, হেৰুৱাব নোখোজে কাজিৰঙাক, তেনেহ'লে এটা সাধাৰণ গুগল চাৰ্চ কৰক। হোৱাট ইজ দ্য কাৰেণ্ট প্ৰিভিলেণ্ট ইক' চেঞ্চিটিভ জ'ন ইন কাজিৰঙা নেশ্যনেল পাৰ্ক? বৰ্তমান সময়ত সেয়া 10 কিলোমিটাৰ্ছ, কাৰণ চৰকাৰে এই পৰ্যন্ত তাক ব্যাখ্যা কৰি দিয়া নাই, আৰু যেতিয়ালৈ কোনো এখন চৰকাৰে ব্যাখ্যা কৰি নিদিয়ে তেতিয়ালৈ 10 কিলোমিটাৰে প্ৰযোজ্য হয়। অৰ্থাৎ এতেকে তাত বৰ্তমান 10 কিলোমিটাৰ ইক' চেঞ্চিটিভ জ'ন প্ৰযোজ্য হৈ আছে, চলি আছে। কিন্তু তাৰ বিপৰীতে যিখন ছবি আমাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুদিনৰ পূৰ্বে দেখুৱাবলৈ চেষ্টা কৰিছিলে, যে যদি 10 কিলোমিটাৰ হৈ যায় তেনেহ'লে তাৰ পৰা সকলো মানুহ উঠি যাব লাগিব, যদি 10 কিলোমিটাৰ হৈ যায় তেনেহ'লে তাত নুমলীগড় শোধানাগাৰ বন্ধ কৰি দিবলগীয়া হ'ব। তেনেহ'লে মুখ্যমন্ত্ৰী মহোদয় বুজাই দিয়ক, বৰ্তমান সময়ত যে 10 কিলোমিটাৰ প্ৰযোজ্য হৈ আছে তাত নুমলীগড় শোধানাগাৰ এদিনৰ বাবেও বন্ধ কৰিবলগীয়া পৰিছে নেকি? বৰ্তমানে যে 10 কিলোমিটাৰ তাত প্ৰযোজ্য হৈ আছে তাৰ কাৰ্বি যিসকল ৰাইজ আছে তেওঁলোক উঠি যাবলগীয়া হৈছে নেকি? তাত যিসমূহ সৰু সুৰা বাণিজ্য বেপাৰ আছে সেয়া কিবা ধৰণে তাত প্ৰভাৱান্বিত হৈছে নেকি? নাই হোৱা। হৈছে যদি প্ৰভাৱান্বিত পঞ্চতাৰকা হোটেলৰ নিৰ্মাণ কাৰ্য হৈছে, যদি তাত ক'ৰবাত কিবা অসুবিধা, তেনেহ'লে যি মিনাৰেলছ আছে, কাজিৰঙাৰ মাটিৰ যি আমাৰ সম্পদসমূহ আছে, সেই সম্পদসমূহক খান্দি খান্দি উলিওৱাৰ অনুমতিহে ইক' চেঞ্চিটিভ জ'নৰ ভিতৰত নিদিয়ে। এটা ভুল ব্যাখ্যা বাৰে বাৰে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰি থকা হৈছে যে ইক' চেঞ্চিটিভ জ'নত কোনো ধৰণৰ থলুৱা লোকক বসতি স্থাপন কৰিবলৈ দিয়া নাযায়, আৰু যিসকল তাত থলুৱা লোক আছে, কাৰ্বি লোক আছে, তাৰ পৰা তেওঁলোকক উঠাই দিয়া হ'ব। এইটো এটা সম্পূৰ্ণ আৰু স্পষ্টকৈ মিছা কথা। যি বাফাৰ জ'ন আছে তাত ডেফিনেটলি স্থানীয় লোক থাকিব পাৰে, কিন্তু তাত নিষেধাজ্ঞা থাকে। পঞ্চতাৰকা হোটেলৰ নিৰ্মাণত তাত নিষেধাজ্ঞা থাকে, ভূমি খননত তাত নিষেধাজ্ঞা থাকে, আন ডাঙৰ ফেক্টৰী স্থাপন কৰাৰ সেইসমূহত নিষেধাজ্ঞা থাকে, যিসমূহে বন্যপ্ৰাণীৰ বাবে বিপদ চপাই আনিব পাৰে। আৰু যদিহে বৰ্তমান সময়ত 10 কিলোমিটাৰ ইক' চেঞ্চিটিভ জ'ন তাত প্ৰযোজ্য হৈ থকাৰ সময়ত আপোনালোকৰ একো বাধা বিঘিনি হোৱা নাই, তেনেহ'লে মন কৰিব যে যদিহে সেয়া 10 কিলোমিটাৰে হৈ থাকে তেতিয়া তাত আপোনালোকৰ অসুবিধা হোৱাটোৰ কোনো প্ৰশ্নই তাত আচলতে উত্থাপন নহয়। সেয়া আপোনালোকৰ কান্ধত বন্দুক থৈ ফুটাবলৈ চেষ্টা কৰিছে, আৰু তাত আপোনালোকৰ লাভ হয়তো একো নহ'ব। তাত লাভ হ'ব কেৱল কেইজনমান ব্যক্তিৰ, যি তাত কোম্পানী আনিব বিচাৰিছে, পঞ্চতাৰকা হোটেল স্থাপন কৰিব বিচাৰিছে, তেওঁলোকৰহে তাত লাভ হ'ব। আমাক উন্নয়ন লাগে, কিন্তু আমাক কিহৰ বিনিময়ত আমি উন্নয়ন বিচাৰিছোঁ সেইটো এটা বহুত ডাঙৰ কথা। মই আপোনালোকক কওঁ, হাতী মানুহৰ সংঘাত যি বৰ্তমান 10 কিলোমিটাৰ ইক' চেঞ্চিটিভ জ'ন আছে, সেই এলেকাটোতে হিউমেন এলিফেণ্ট কনফ্লিক্ট ইজ অলৰেডি আ ছিগনিফিকেণ্ট ইছ্যু। তাত বহুত ডাঙৰ ইছ্যু ইতিমধ্যে হৈ আছে, আমি প্ৰত্যেক দিনাই খবৰ পাওঁ। আৰু অসমত যোৱা 2021, 22, 23, 24 এই 4টা বছৰত আপোনালোকক জনাব বিচাৰিছোঁ 63,80,074 and 119 হিউমেন বিংছ লষ্ট দেয়াৰ লাইভছ। মানে 63 লাখতকৈ অধিক মানুহে 4টা বছৰত যি হাতী মানুহৰ সংঘাত তাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে, বৰ্তমান 10 কিলোমিটাৰ হৈ থকাৰ পিছতো। ভাবক, যেতিয়া সেয়া চপাই আনি 1 কিলোমিটাৰ কৰিব, যেতিয়া হাতীটোৱে বুজি নাপাব, যেতিয়া বাঘ, যেতিয়া গড়টোৱে বুজি নাপাব যে তাৰ যি চলন ফিৰণৰ ভূমি সেয়া কমাই আনি 1 কিলোমিটাৰ কৰি দিয়া হৈছে, এতিয়া যিহেতু তাত পঞ্চতাৰকা এখন হোটেল হ'ব, গতিকে তাত কেনেকৈ হাতী মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ সম্ভাৱনাটা আছে। সেয়া মই আপোনালোকক 4টা বছৰৰ ডাটা দিলোঁ যে মেন এলিফেণ্ট কনফ্লিক্টত কিমান বেছি ক্ষতি, হিউমেন ডেথ, মানুহৰ মৃত্যুৰ হাৰ বাঢ়িলে। 63,80,074টা মানুহে, 74জন মানুহে যোৱা 4টা বছৰত হাতী মানুহৰ সংঘাতত তাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে, আৰু সেয়া এতিয়া বৃদ্ধি হ'ব। আৰু এটা কথা মোক বুজাই দিয়ক, ইক' চেঞ্চিটিভ জ'নৰ বাহিৰত পঞ্চতাৰকা হোটেল এখন যেনিবা বনালে, যিসমূহ মানুহ সেই পঞ্চতাৰকা হোটেলত থাকিবলৈ আহিব তেওঁলোকৰ ওচৰত নিশ্চয় এখন BMW থাকিব, তেওঁলোকৰ ওচৰত এখন আন কিবা বিলাসী গাড়ী থাকিব, আৰু যিসমূহ বন্যপ্ৰাণীৰ কথা আমি পাতি আছোঁ তেওঁলোকে হয়তো বুজিও নাপাব যে তেওঁলোকৰ ভূমিত এতিয়া বৰ্তমান এখন পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে তেওঁলোকৰ যি এৰিয়া, তেওঁলোকৰ যি
স্থান সেয়া কমাই আনি 1 কিলোমিটাৰ কৰি দিয়া হৈছে। ৰাণথাম্বুৰ, গিৰ এইবিলাকৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ কাজিৰঙাখনৰ যেতিয়াই কম্পেৰিজন কৰিছে, তেতিয়া তুলনা কৰিছে, বৰ দুখ লাগিছে। কিয় জানেনে? কাৰণ ৰাণথাম্বুৰ আৰু গিৰৰ কোনখিনিত পঞ্চতাৰকা হোটেল আছে সেইটো প্ৰথমতে তেওঁ ৰিচাৰ্চ কৰি লোৱাটো প্ৰয়োজনীয়। বাৰু মানি ল'লো ৰাণথাম্বুৰ আৰু গিৰৰ ভিতৰতে পঞ্চতাৰকা হোটেল আছে আৰু তাত কাৰো একো হানি বিঘিনি হোৱা নাই। কিয় জানেনে? কাৰণ ৰাণথাম্বুৰ আৰু গিৰ কাজিৰঙা নেশ্যনেল পাৰ্কৰ সৈতে একেই নহয়। ৰাণথাম্বুৰ আৰু গিৰ ফ্লাড প্লেইনছত নিৰ্মিত নহয়। তাত ফ্লাড প্লেইন অৰ্থাৎ বানপানীৰ এলেকাত ৰাণথাম্বুৰ আৰু গিৰ স্থাপন কৰা হোৱা নাই। তাত ফ্লাড প্লেইন এৰিয়া নহয়। কিন্তু অসমত যি স্থানত কাজিৰঙা নেশ্যনেল পাৰ্ক আছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে, তাত প্ৰতি বছৰে বানে ইমানেই বেছি বন্যপ্ৰাণীৰ তাত হানি বিঘিনি কৰে, তেওঁলোক মৃত্যু মুখত পৰিবলগীয়া হয় যে তাৰ প্ৰকৃত হিচাপো আমাৰ চৰকাৰৰ ওচৰত নাথাকে। গতিকে প্ৰথমতে আমাৰ বন্যপ্ৰাণীসমূহক আমাৰ তাত থকা স্থানীয় লোকসকলক বানপানীৰ পৰা আপুনি উলিয়াই আনিবলৈ চেষ্টা কৰক। তাৰ পিছত এই পঞ্চতাৰকা হোটেল বনাবৰ বাবে গুজৰাট আৰু ৰাজস্থানৰ উদাহৰণ দিব। বৰ্তমান তাত 10 কিলোমিটাৰ হৈ আছে ইকো চেঞ্চিটিভ জোন, আৰু তাত কাৰো একো অসুবিধা হোৱা দেখা পোৱা নাই, না মানুহৰ না বন্যপ্ৰাণীৰ। বন্যপ্ৰাণীৰ তাত বানপানীত এতিয়াও মৃত্যু হৈ আছে, আৰু হাতী মানুহৰ সংঘাতত এতিয়াও 63 লাখ মানুহে যোৱা 4টা বছৰত প্ৰাণ হেৰুৱাইছে। সেইখিনিৰ মাত্ৰা বাঢ়িব যদিহে আমি ইকো চেঞ্চিটিভ জোন কমাই আনো। আৰু যদি তাত বেপাৰ বাণিজ্যৰ কথা ভাবেও, তেনেহ'লে কিহৰ বিনিময়ত ভাবিছে সেইটো আমি আচলতে ভাবি চোৱাৰ বহুত বেছি প্ৰয়োজনীয়তা আছে। কাৰণ আমাক উন্নয়ন লাগে, কিন্তু কিহৰ বিনিময়ত উন্নয়ন বিচাৰিছোঁ? কিয় আমাৰ বাবে সেই পঞ্চতাৰকা হোটেলখন 10 কিলোমিটাৰৰ দূৰত কিয় হ'ব নোৱাৰে? কিয় 10 কিলোমিটাৰ সেই ইকো চেঞ্চিটিভ জোনৰ বাহিৰত পঞ্চতাৰকা হোটেলখন বনাব নোৱাৰে? কিয় সেই যিজন পৰ্যটক আহিব, যি কোটি টকীয়া পৰ্যটক অসমলৈ আহিব, যি সেই 5 ষ্টাৰত থাকি কাজিৰঙা উপভোগ কৰিবলৈ আহিব, সেই মানুহজনে কিয় নিজৰ BMWখন 10 কিলোমিটাৰ ভিতৰলৈ আনিব নোৱাৰিব? কিয় তেওঁ জীপত উঠি চাফাৰী কৰি সেই 10 কিলোমিটাৰ আহিব নোৱাৰিব? কিয় বন্যপ্ৰাণী যিকোনো ধৰণৰ হাতী, বাঘ, গড়ে কিয় বুজি পাব যে সেয়া এতিয়া 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ কৰিলে? মুঠতে একেবাৰে অযুক্তিকৰ কিছুমান কথাৰে, অদ্ভুত কিছুমান মিছা কথাৰে মানুহক তেওঁলোকে ভুলাবলৈ চেষ্টা কৰিছে। প্ৰায়ে আমাৰ মানুহে ভুল গুচি যায়। কিন্তু আমি অকল আশা কৰিব পাৰোঁ যে আপোনালোকে এটা সাধাৰণ ৰিচাৰ্চ কৰক, কি অসুবিধা হয় যেতিয়া এটা ইকো চেঞ্চিটিভ জোন হঠাৎ কমাই দিয়াৰ এটা সিদ্ধান্ত লোৱা হয়। অকল অসুবিধাটো নাচাব, কাৰ সুবিধা হ'ব? আপোনাৰ কিবা সুবিধা হ'বনে? সেই পঞ্চতাৰকা হোটেলখন বনালে আপোনাৰ তাত কি সুবিধা হ'ব? সেই মিনাৰেলছযুক্ত আমাৰ কাজিৰঙাৰ মাটিখিনি খান্দি যেতিয়া তাত খনন আৰম্ভ কৰি দিব পাৰে, তেতিয়া আপোনালোকৰ কি সুবিধা হ'ব, কি অসুবিধা হ'ব, এটা সাধাৰণ ৰিচাৰ্চ কৰক। কিবা এটা কথা মানি লোৱাৰ আগত কিছুমান কথা জানি লওক, আৰু তাৰ পিছত আপোনালোকে সকলোবোৰ কৰক। লাগিলে প্ৰতিবাদ কৰক, লাগিলে সমৰ্থন জনাওক, প্ৰথমতে কথাটো জানি লওক। বৰ্তমান 10 কিলোমিটাৰ ইকো চেঞ্চিটিভ জোন কাজিৰঙাত হৈ থকাৰ সময়ত কাৰো একো অসুবিধা হোৱা নাই, আৰু যেতিয়া 1 কিলোমিটাৰ হৈ যাব তেতিয়া কাজিৰঙাৰ বন্যপ্ৰাণী আৰু স্থানীয় ৰাইজ সকলোৰে নিশ্চিতভাৱে অসুবিধা বাঢ়িব। সুবিধা বাঢ়িব এই পুঁজিপতিসকলৰ, অসুবিধা বাঢ়িব সাধাৰণ অসমীয়া ৰাইজৰ, আৰু আমাৰ মৰমৰ সোণতকৈও বেছি অতুলনীয়, সোণতকৈও বেছি আমাৰ বাবে মূল্যৱান এই কাজিৰঙাখন। যি কাজিৰঙা জুবিন গাৰ্গে কৈ থৈ গৈছিলে যে কেন্দ্ৰই আমাক কি দিছে? আমি দিছোঁ গড় দিছোঁ, উই হেভ গিভেন দেম 1 হৰ্ন ৰাইনো। আমি চাহ দিছোঁ, আমি গড় দিছোঁ, আমি কাজিৰঙা দিছোঁ, আৰু আমি জুবিন গাৰ্গ দিছোঁ। জুবিন গাৰ্গ গুচি গ'ল। চাহ আমি আটাইতকৈ 3rd গ্ৰেডৰ চাহ খাওঁ। চাহ খেতিয়কক সোধক কি অৱস্থা হৈছে চাহ খেতিয়কৰ। আৰু এইবাৰ আমাৰ কাজিৰঙা সময় থাকোঁতেই সকলোৱে ৰক্ষা কৰক, চকু মেলি চাওক, কাৰণবোৰ বুজক। যি কৈছে তাকে বিশ্বাস নকৰিব। আগতেও আপোনালোকক এনেকৈ বহুবাৰ ভুলাইছে, আপোনালোকক ফুচুলাইছে, আপোনালোকৰ কান্ধত বন্দুক থৈ ফুটাইছে, আপোনালোকৰ একো লাভ হোৱা নাই, বৰঞ্চ লোকচান হৈছে। ভাবি চাব কথাবোৰ। জয় আই অসম। এতিয়া মানে ডেভেলপমেণ্ট কি?
কাজিৰঙাখনত যদি পঞ্চতাৰকা মানে 5 ষ্টাৰ হোটেল বনাব দিয়ে তেতিয়াহে মানে ডেভেলপমেণ্টত মানে আমি সহযোগ কৰা হ'ব। আমি মানে বিচাৰোঁ যদিহে আমি তাত মানে কাজিৰঙাখনত যদি 5 ষ্টাৰ হোটেল বনাবলৈ নিদিওঁ তেতিয়াহ'লে আমি মানে অসমখনৰ দ্ৰোহী হয়। অসমৰ হৈ পেলাই আমি বাংলাদেশী মানুহ হয়, মিয়া হয়, কাৰণ আমি অসমখনৰ উন্নতি দেখিব পৰা নাই। হেৰ' চৰাই চিৰিকটি সেই জীৱ জন্তুবিলাকেও ভাবিছে চাগে কাশ আমি মানুহ হলো হয়, কাৰণ চিঞৰি চিঞৰি ক'লো হয় আমাৰ ঘৰকেইটা, আমাৰ বাসগৃহবোৰ, আমি যোনখন ঠাইত আছোঁ সেই ঠাইখন আপোনালোকে কাটি আজৰি আপোনালোকে শেষ নকৰিব, তেনেকৈ ক'ব পাৰিলোঁ হয় বুলি। কাশ সিহঁতে এইটোৱে ভাবি আছে আমাৰ কাৰণেও কোনোবাই মাত মাতিলে হয়, কাৰণ এতিয়া সিহঁতবিলাককো এতিয়া কোনে বুজায়, কাৰণ আমিও যদি মাত মাতিব যাওঁ তেতিয়াহ'লে আমি দেশদ্ৰোহী। অসমখনৰ উন্নতি বিচাৰি আমি বিচৰা নাই, আমি বাংলাদেশী, আমাক সজাই দিয়ে। কাৰণ সঁচাকৈ কাৰণ কিছুমানৰ স্বাৰ্থৰ মতলবী কাৰণে, কেইটামান টকাৰ কাৰণে, নাজানো ভগৱানে চাগে সিহঁতক বৰ দি থৈছে নেকি মৰাৰ পাছতো ওপৰলৈ লৈ যাব বুলি, কাৰণ এই জীৱ জন্তুৰ কিন্তু বদদুৱা বহুত বেয়া হয়। কিন্তু সিহঁতৰ মানুহৰটো সেইটোতো মই মতলব নাই, কিন্তু বেজুবানৰ বদদুৱা কিন্তু বহুত বেয়াকে লাগে। কিন্তু কিছুমানে এইটোৱে ভাবিছে 5 ষ্টাৰ হোটেল বনালে চাগে কাজিৰঙাখন আৰু ধুনীয়া হ'ব। এইটো একেবাৰে মিছা কথা, কাৰণ কাজিৰঙাখন ধুনীয়া এইটো কাৰণেই হৈছে যে তাত জীৱ জন্তু আছে, আমাৰ এশিঙীয়া গড় আছে, তাত চৰাই চিৰিকটি ৰং বিৰঙৰ আছে, সেইটো কাৰণেহে আমাৰ কাজিৰঙাখন ধুনীয়া আৰু সেইটো কাৰণেহে কাজিৰঙাখন বিখ্যাত। তাত না কোনো পঞ্চতাৰকা, কোনো না 5 ষ্টাৰ না 7 ষ্টাৰ হোটেলৰ কাৰণে বিখ্যাত। একদম ভুল আপোনালোকে সেইটো যদি ভাবিছে, আৰু যদি 5 ষ্টাৰ এখন হোটেল তাত বনাই দিয়ে তেনেহ'লে কোনো তাত উন্নতিৰ কাৰণে মানে আপোনালোকে ভাবিছে কাজিৰঙা কোনোবাই চাবলৈ আহিব, তাত 5 ষ্টাৰ হোটেলত দেশ বিদেশৰ পৰা মানুহ আহিব, 5 ষ্টাৰ হোটেলত থাকি পেলাই এনজয় কৰিব। আৰু আমাৰ জীৱ জন্তুৰ কথা ভাবক, বাহিৰৰ কথা আপোনালোকে বাদ দিয়ক, বাহিৰৰ কথা বাদ দিয়ক। যিখন ঠাইত সিহঁতে কিমান হেৰিয়ৰ পৰা আছে, সেই আমি নিজৰ ঘৰখনকে আমি নিজে এৰিব নোৱাৰোঁ, আৰু সিহঁতে ইমান ডাঙৰ এলেকাটোৰ পৰা যদি আমি 10 কিলোমিটাৰ ঠাইত পাছত যদি 1 কিলোমিটাৰ যদি থাকিবলগীয়া হয় সিহঁতৰ মাজত, কেনেকুৱা এটা পৰিস্থিতি হ'ব। 100জন মানুহক যদি এটা ৰুমত যদি বন্ধ কৰি দিয়ে, আগতে যদি 100জন মানুহক যদি 40টা ৰুমত দিছিলে বা 30টা ৰুমত দিছিলে হিচাপ কৰি, সেই মানুহকেইটাক যদি 15জন বা 10টা ৰুমতে যদি সেইকেইটা মানুহ যদি ভৰাই দিয়া হয়, তেনেহ'লে সিহঁতৰ কিমান অসুবিধা হ'ব। ঠিক তেনেকুৱাই কাজিৰঙাত যিমান পশু পক্ষী আছে, 10 কিলোমিটাৰ ঠাইত 1 কিলোমিটাৰ যদি থয় তেনেহ'লে কিমান প্ৰব্লেম হ'ব। সেইটো কিয় বুজা নাই? কেইটামান টকাৰ লোভত আপোনালোকে নিজৰ ইজ্জতো বিক্ৰী কৰি দিয়া মানুহে চৰাই চিৰিকটিৰ বা জীৱ জন্তুৰ কি দুখ মায়া বুজিব। কাৰোবাৰ ঘৰ ভাঙিছে, আপোনালোকৰ সেইটো মায়া মতলবেই নাই। কোনোবাই কষ্টত কান্দি আছে, কোনোবাই এসাঁজ খাব পাইছে, নাই পোৱা, সেইটো আপোনালোকৰ মতলব নাই। কিন্তু আপোনালোকৰ এখন উন্নতি বোলা বস্তুটো আছে যে আপোনালোকৰ জ্ঞানত, সেইটোৱে উন্নতি কৰিবলৈ আহিছে, কিন্তু জীৱ জন্তুক মাৰি পেলাই, জীৱ জন্তু বোলা মাৰি পেলাই কৰিবলৈ আহিছে। তেনেকুৱা উন্নতি কি দৰকাৰ? যি উন্নতিত মানে আমাৰ অসমৰ সম্পদবিলাক যদি আমি হেৰুৱাবলগীয়া হয়, তেনেকুৱা এটা সৌন্দৰ্যতা আমাক নালাগে। মামুলি নেকি 10 কিলোমিটাৰ ঠাইত 1 কিলোমিটাৰ কৰা, একমাত্ৰ 5 ষ্টাৰ হোটেলৰ কাৰণে? আপোনালোকৰ নিজৰ ঘৰবিলাক যদি এই ডাঙৰ অট্টালিকাত থাকে নহয়, বিল্ডিঙত থাকে নহয়, আপোনালোকৰ যদি সৰু ঝুপুৰি এটাত যদি সোমাই দিয়া হয় তেনেহ'লে কেনেকুৱা চাফকেশ্যন হ'ব। ঠিক তেনেকুৱা সেই জীৱ জন্তুবিলাকৰো ছেইম তেনেকুৱা হয়। সিহঁতে ক'ব নোৱাৰিব পাৰে, কিন্তু সিহঁতৰ মনে বুজি পাইছে, বা কাশ কোনোবাই আমাৰ হৈ মাতক। নালাগে তেনেকুৱা, আমাক তেনেকুৱা উন্নতি নালাগে, আমি নিবিচাৰোঁ তেনেকুৱা উন্নতি। আমাৰ অসমখন বিখ্যাতে হৈছে কাজিৰঙা, আমাৰ এশিঙীয়া গড়ৰ কাৰণে, আমাৰ জুবিন দাৰ কাৰণে চিনি পোৱা গৈছে, আপোনালোকৰ কাৰণে নহয়, না 5 ষ্টাৰ হোটেলৰ কাৰণে।
বাৰে বাৰে আপোনালোকে কাণত ভৰাই লওক মাথাত ভৰাই লওক তেনেকুৱা উন্নতি কোনো নিবিচাৰে আপোনালোকে যদি 5 ষ্টাৰ হোটেল বনাব বিচাৰিছে বেলেগত বনাওক না গুৱাহাটী চিটিত বনাওক কিয় অলৰেডি আপোনালোকে প্ৰকৃতিৰ লগত খেলা খেলিয়ে আছে প্ৰকৃতিৰ গোটেই ধ্বংস কৰি দিলে আজি শিৱসাগৰৰ পৰা ধৰি পেলাই 3খন জিলা ইমান বেয়াকে পৰিস্থিতি কিহৰ কাৰণে হ'ল আপোনালোকৰ মূৰ্খামিৰ কাৰণে কয়লা সিন্ডিকেটৰ কাৰণে আপোনালোকৰ দিমাগত ইমানে পইচা অলপ যদি টকা লোভ পাই যায় আপোনালোকৰ একো সব পাহৰি যায় কি ঠিক নাজানো ভাই আপোনালোকক চাগে ভগৱানে এইটো অমৃত খুৱাই পঠিয়াইছে ভাই ভগৱানে আপোনালোকক মৰাৰ পাছতো বস্তু লৈ যাব ইমান বদদুৱা ল'ব পাৰে ছি আপোনালোকৰ কি ৰায় প্লিজ গাইজ মই নিবিচাৰো কিন্তু হয় মই না ডাঙৰ মানুহ হয় না কোনো হয় মই এজনী মানুহ হৈ পেলাই মানৱ হেৰি মই বিচাৰিছো ময়ো নিবিচাৰো কাজিৰঙা 10 কিলোমিটাৰ ঠাইত 1 কিলোমিটাৰ হওক জীৱ জন্তুবিলাক পক্ষীবিলাক কষ্ট পাওক মই নিবিচাৰো বাট আপোনালোকৰ কি ৰায় প্লিজ কমেণ্ট কৰিব আপোনালোকেও যাতে মাতক ক'ত সোমাই আছে নহলে এইবিলাক নেতাবিলাকে ভণ্ডাবী নেতাবিলাকে পুৰা অসমখন অলৰেডি শেষ কৰিলে আৰু এতিয়া কাজিৰঙাখনো দি হেৰি কিবা 1 কিলোমিটাৰ কৰি পেলাই শেষ কৰিব নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ লোভৰ কাৰণে কেইটামান টকাৰ কাৰণে বাস ইমানেই কম অসমৰ ৰাজনীতিত আমি যেতিয়া লক্ষ্য কৰিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিবোৰ মিস্ত্ৰী সমান্তৰালভাৱে আমাৰ শাসকীয় পক্ষৰ ৰাজনৈতিক নেতাসকলৰ যি মিস্ত্ৰী এই মিস্ত্ৰী সময়ে সময়ে অসমৰ ৰাইজে মাজে মাজে বুজি পায় কেতিয়াবা বুজি নাপায় এই কথা কেৱল বিজেপি চৰকাৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় যিকোনো চৰকাৰৰ ক্ষেত্ৰতে চৰকাৰে যিবোৰ মিস্ত্ৰী ৰাইজলৈ এৰি দিয়ে মাজে মাজে বুজে মাজে মাজে নুবুজে কেতিয়াবা আমি দেৰিকে বুজো কিন্তু শেহতীয়াকৈ অসমৰ বান পৰিস্থিতি সৃষ্টি হোৱাৰ পাছত সামগ্ৰিকভাৱে যেতিয়া ৰাজ্যত অবৈধ ৰূপত চলি থকা কয়লা শিল খননৰ কথা উত্থাপন হ'ল এটা পুৰণি মিস্ত্ৰী যিটো মিস্ত্ৰী সময়ে সময়ে অসমত ব্যৱহাৰ হৈ থাকে সেই মিস্ত্ৰীটো আমাৰ সন্মুখলৈ আহিল দেখা গ'ল বদৰুদ্দিন আজমলে অসমৰ উজনিলৈ গৈ সাহায্য বিতৰণ কৰিছে আৰু বদৰুদ্দিন আজমলৰ সাহায্য মানুহে ল'ব নে নল'ব বদৰুদ্দিন আজমল ভাল মানুহ হয় নে নহয় এই আটাইবোৰ কথাত আমাক আকৌ ব্যস্ত ৰখাৰ বাবে সেই মিস্ত্ৰীটোত আমি আটাইবোৰ বন্দী হৈ গ'লো আজি কেইটামান কথা মুকলিকে কওঁ বদৰুদ্দিন আজমলে যিদৰে অসমৰ উজনিত গৈ সাহায্য দিছে বহু মানুহে দিছে বদৰুদ্দিন আজমলে যিমান টকা দিছে তাৰ সমকক্ষ টকা নহলেও সেই একেই ধৰণৰ আন্তৰিকতাৰে বহু মানুহে বহুতক সহায় কৰিছে দ্বিতীয়তে বদৰুদ্দিন আজমল কোনো হজৰত মহম্মদ নহয় যে তেওঁৰ দুখ ত্ৰুটি একো নাথাকিব ভাল বেয়া একো নাথাকিব সমান্তৰালভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও প্ৰভু ৰামচন্দ্ৰ নহয় ৰামচন্দ্ৰৰ দৰে তেওঁৰ গাত যে দুখ ত্ৰুটি আমি একো নেদেখিম তেওঁৰ গাত যে দেৱতা সদৃশ আমি কথাবোৰ দেখিম তেনে পৰিস্থিতিও আজি নাই মূল কথাটো হৈছে গোটেই বিতৰ্কটো সাঙুৰি ৰখা হৈছে যে বদৰুদ্দিন আজমলৰ সাহায্য আমি ল'ম নে নল'ম বদৰুদ্দিন আজমলে সহায় কৰিব নে নকৰিব কিন্তু তাৰ আঁৰত যিটো কথা ঢাকি ৰাখিব বিচৰা হৈছে সেই কথাটোৱে হৈছে এই বান সৃষ্ট পৰিস্থিতিৰ আঁৰৰ কাৰণবোৰ বিশ্লেষণ কৰা একেবাৰে প্ৰথমতে এই কথা উল্লেখ কৰা হ'ল যে বান পৰিস্থিতি ডাৱৰ বিস্ফোৰণৰ পৰা হৈছিল প্ৰমাণ হ'ল নাই হোৱা তাৰ পাছত সন্মুখলৈ আহিল অবৈধ কয়লা খনন শিল খনন সিন্ডিকেটসমূহ ইয়াৰ সৈতে জড়িত আছিল এই প্ৰশ্নবোৰ উত্থাপন কৰাৰ যেতিয়াই সময় আহিছিল তেতিয়া পুনৰবাৰ বদৰুদ্দিন আজমলৰ কথা আনি আমাৰ ৰাজনৈতিক সামাজিক পৰিৱেশ ব্যস্ত ৰখা হ'ল পুনৰ কওঁ বদৰুদ্দিন আজমলৰ প্ৰতি আমাৰ কোনো দৰত সহমৰ্মিতা নাই এইভাৱে নাই তেওঁ এগৰাকী ৰাজনীতিক তেওঁ যিবোৰ ভাল কাম কৰিছে তাৰ প্ৰতি সমৰ্থন আছে একেদৰে হিমন্ত বিশ্ব শৰ্মাৰ ভাল কামৰ প্ৰতিও সমৰ্থন আছে কিন্তু এই আটাইবোৰ কথাত আমাৰ নেৰেটিভবোৰ ব্যস্ত ৰখাৰ সলনি আমি এতিয়া বিচাৰিম অবৈধ কয়লা খননৰ কথা আমি পাতো আমি বিচাৰিম অবৈধ শিল খননত কোন কোন জড়িত আছিল এই কথাবোৰ আমি পাতো অবৈধ ৰূপত চলি থকা এই কাৰবাৰবোৰত জড়িত থকা মানুহৰ বাবেই যে হাজাৰ হাজাৰ মানুহৰ জীৱন ধ্বংস হৈছে এই কথাটো আমি আলোচনা কৰো এতিয়া অবৈধ সিন্ডিকেটৰ সৈতে বহু মানুহৰ নাম সাঙুৰ খাইছে এই আটাইবোৰৰ নিৰপেক্ষ তদন্ত আমি দাবী কৰো আহক বদৰুদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মা এই ধৰণৰ কথাবোৰতকৈ ঊৰ্ধত গৈ মূল সমস্যাটোৰ কথা আমি পাতো আহক কাৰণ ইয়াৰ আজি জীয়াই থকা ইয়াৰ কোনো এজন হজৰত মহম্মদ নহয় কোনো প্ৰভু ৰামচন্দ্ৰ নহয় তেওঁলোকৰ সমগোত্ৰীয় কোনো ৰাজনীতিকৰ ভুলৰ বাবে কোনো সমগোত্ৰীয় ৰাজনীতিকে চলাই থকা সিন্ডিকেটৰ বাবে আজি কিন্তু উজনিৰ হেজাৰজন মানুহৰ ঘৰ বাৰীকে আদি কৰি তেওঁলোকৰ জীৱন ভৱিষ্যত উটি নাইকিয়া হৈ গৈছে গতিকে আশা কৰিম মূল কথাবোৰত আমি গুৰুত্ব দিম আৰু অজন্তা মেণ্ডিছৰ দৰে স্পিনাৰবোৰৰ স্পিন কথাৰ পৰা আঁতৰি আহি মৌলিক কথাৰ কথা পাতিবলৈ আমি পুনৰবাৰ সাজু হ'ম ধন্যবাদ জয় অসম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ছ'চিয়েল মিডিয়াত আহি মুকলিভাৱে কোনোবাই মৃত্যুৰ ভাবুকি দিছে আৰু সেই চিন্তাত অসমবাসীৰ
চকুত টোপনি নাই। সেয়া আমাৰ দায়িত্ব আৰু কৰ্তব্য। কাৰণ এজন মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া কোনোবাই আহি মৃত্যুৰ ভাবুকি দিব, তাত আমি মাতিবই লাগিব। কিন্তু আজি ছ'চিয়েল মিডিয়াতে আহি মুকলিকৈ অসমৰ মহিলাসকলক যে এই ধুৰন্ধৰ মুখাই অপদস্থ কৰি আছে, তাৰ দায়িত্ব কোনে ল'ব আৰু তাৰ কাৰণে কোনে মাতিবলৈ ওলাই আহিব? আৰু আমি যেতিয়া নিজেই মাতিম, তেতিয়া আমাক শীতলকৈ কিবা নহয় কিবা ব্যৱস্থা গ্ৰহণ কৰিব। তাৰ বোলে উপাধি গোস্বামী, সি বোলে জড়িত আছে সদৌখন কবি চক্ৰৰ লগত। এগৰাকী নাৰীক ছ'চিয়েল মিডিয়াত সন্মান কৰিব নজনা এই গোস্বামীটোক মই সুধিছোঁ, তোমাৰক সুধিবি, গছৰ তলত নে বাঁহৰ তলত তোক জন্ম দিছিলে? তোৰ বাপেৰৰ নাম এটা নে ৩৬৩টা? ভালদৰে সুধি ল'বি, তাৰ পাছত মন্তব্য প্ৰদান কৰিবলৈ আহিবি। বহুত সহ্য কৰিলোঁ এনেকুৱা ধৰণৰ একাউণ্টৰ পৰা আহি হাজাৰটা বেয়া কমেণ্ট, যিবোৰ কমেণ্ট পঢ়াৰ পাছত গোটেই গা কঁপনি উঠে। গতিকে তোক কৈছোঁ, ছ'চিয়েল মিডিয়াত আহি এগৰাকী নাৰীক সন্মান কৰিব নজনা এই গোস্বামীটোক কৈছোঁ, তোৰ মাৰক সুধিবি, তোৰ বাপেৰৰ নাম এটা নে ৩৬৩টা? তোৰ মাৰে ৰাস্তাত তোক জন্ম দিছিলে নে গছৰ তলত জন্ম দিছিলে? ইমানেই ক'লোঁ। যদিহে নাৰীক সন্মান কৰি মন্তব্য প্ৰদান কৰিব নাজানো। বহুত ধৈৰ্য ধৰি থাকিলোঁ। তহঁতৰ দৰে বহুতে আহি হাজাৰটা বেয়া মন্তব্য প্ৰদান কৰে। প্ৰত্যেককে আজিৰ তাৰিখৰ পৰা এনেকৈ ব্যৱস্থা গ্ৰহণ কৰিম। এই যে মহিলাসকলক ছ'চিয়েল মিডিয়াত আহি ইমান অপদস্থ কৰে, ইমান মান সন্মানত আঘাত লগাকৈ মন্তব্য প্ৰদান কৰে, এইসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে কিবা নহয় কিবা উপায় আছে নে নাই? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই অসমৰ নাৰীসকলৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য আছে নে নাই? এনে বেটী বচাও বেটী পঢ়াও শ্লোগান দি থাকিলে নহ'ব, কিন্তু এই দায়িত্বও আপুনি ল'ব লাগিব। নমস্কাৰ। এইকেইদিন চলি থকা কিছু ঘটনাক লৈ কিছু কথা স্পষ্ট কৰাৰ প্ৰয়োজন অনুভৱ কৰিলোঁ, সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে জানে যে আমি কেইবাদিনো ধৰি নাগালেণ্ডৰ পাহাৰ খনন আৰু দিখৌ নদীৰ বুকুৰ শিল খনন আৰু পাৰৰ শিল খননক লৈ যিবিলাক মানুহ জড়িত আছে, সেই মানুহবিলাকক আমি উদঙাই দেখুৱাই আহিছিলোঁ। এই কথাখিনি চলি থাকোঁতে আপোনালোকে দেখিলে যে কেইটামান এটা বা দুটা বিক্ষিপ্ত কল ৰেকৰ্ডিং সামাজিক মাধ্যমত প্ৰচাৰ হ'বলৈ আৰম্ভ কৰিলে। যে 19 জুলাইৰ যি মহাপ্ৰলয়, সেই মহাপ্ৰলয়ৰ প্ৰকৃত কাৰণসমূহ উদঙাই দেখুওৱাৰ কাৰণেই, আৰু সেই কাৰণসমূহৰ পৰা মানুহৰ দৃষ্টিটো বিপথে পৰিচালিত কৰিবলৈ কোনো সংগতি নথকা দুটামান অডিঅ' কল ৰেকৰ্ডিং সামাজিক মাধ্যমত প্ৰচাৰ কৰা আমি দেখিবলৈ পাইছোঁ। পোনপ্ৰথমেই মই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমি কোনোপধ্যেই নাগালেণ্ডৰ পাহাৰ খনন আৰু দিখৌ নদীৰ বুকুৰ শিল খনন, দিখৌ নদী পাৰৰ শিল খননত জড়িত নহয়। আপোনালোকে মোৰ মুখৰ কথাটো বিশ্বাস কৰিব নালাগে। আপোনালোকে সকলোৱে এটা দাবী কৰিব লাগে, আৰু মই নিজেও এটা কথা দাবী কৰিছোঁ যে এই সমগ্ৰ ঘটনাৰাজিক লৈ এটা CBIৰ তদন্ত দিয়া হওক। আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে এই গোটেই ঘটনাৰাজিক লৈ এটা CBIৰ তদন্ত দিয়া হওক। আজি বিভিন্ন কথা কৈ থকা হৈছে, বোলে আমি চিণ্ডিকেটৰ কথা কৈ থকা হৈছে। আজি চিণ্ডিকেটৰ লগত আমি জড়িত থকাৰ কথাটো সম্ভৱ হ'ব পাৰেনে কেনেবা কৰি? যিসকলে জানে আমি সুধিব বিচাৰিছোঁ, এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? যদি আমি কেনেবাকৈ চিণ্ডিকেট কৰিছোঁ, চিণ্ডিকেটৰ লগত জড়িত আছোঁ, পুলিচ আপোনালোকৰ, প্ৰশাসন আপোনালোকৰ, গৃহ বিভাগ আপোনালোকৰ, চৰকাৰ আপোনালোকৰ, আপোনালোকে আমাক এৰেষ্ট কৰক। তাকে নকৰি যিটো অপপ্ৰচাৰৰ সুত বোৱাই দিয়া হৈছে, এই কথাটোত আমি ক্ষুণ্ণ একেবাৰে হোৱা নাই। কিন্তু আমি ভাবোঁ যে এটা আইনী তদন্ত লাগে, এটা CBIৰ তদন্ত লাগে। এই CBIৰ তদন্তই আমাকো সাঙুৰি লওক, আৰু
এই CBI তদন্তই সকলোকে সাঙুৰি লওক, আমাকো সোধ-পোছ কৰক, আৰু আমি CBIৰ সন্মুখত সকলো কথা ক'বলৈ প্ৰস্তুত আছোঁ। যদি আমি দোষী, আইনগতভাৱে আমাক কাঠগড়াত তোলক, আইনগতভাৱে আমাক শাস্তি দিয়ক। আৰু সেইটোকে নকৰি যি ধৰণৰ অপপ্ৰচাৰৰ যিটো সোঁত বোৱাই দিয়া হৈছে, এই কথাটোত কিন্তু কৰাটো উচিত নহয় বুলিয়ে আমি অনুভৱ কৰোঁ। আপোনালোকে দেখিছে যে যিকেইটা অডিঅ' কল ৰেকৰ্ডিং, এটা বা দুটা কল ৰেকৰ্ডিং ভাইৰেল হৈ আছে, আমি ভাবোঁ যে সেই কল ৰেকৰ্ডিংকেইটাৰ ওপৰতো তদন্ত হ'ব লাগে। আৰু সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে এই কল ৰেকৰ্ডিংটোৰ ওপৰত বা কল ৰেকৰ্ডিং যিকেইটা আছে এইকেইটাৰ ওপৰত এটা তদন্ত হওক। আৰু তাৰ কাৰণে আমি নিজেই অহা কালি বা পৰহিলৈ এটা গোচৰ ৰুজু কৰিবলৈ সিদ্ধান্ত লৈছোঁ। সেই কল ৰেকৰ্ডিংকেইটাত কি কথা পাতি থকা হৈছে, কোন মানুহ জড়িত হৈ আছে, এই গোটেই কথাবিলাক আচলতে মুকলি হোৱাটো প্ৰয়োজন বুলি অনুভৱ কৰিছোঁ। এই গোটেই কথাটো মানুহৰ সন্মুখলৈ ওলাই অহাটো প্ৰয়োজন বুলি অনুভৱ কৰিছোঁ। আৰু সেইকাৰণে এটা সঠিক তদন্তৰ আমি পোষকতা কৰোঁ, আৰু সেই তদন্তটো সকলো ধৰণৰ সহায় সহযোগ কৰিবলৈ আমি প্ৰস্তুত আছোঁ। আৰু সেই তদন্ত হওক, ভালদৰে হওক, আৰু গোটেই কথাবিলাক ওলাই আহক। কিন্তু এই অপপ্ৰচাৰৰ যিবিলাক কথা চলি আছে, এই কথাবিলাক আমি ভাবোঁ যে এইবিলাক আইনগতভাৱে তদন্ত কৰি উচিত বিচাৰ কৰাটোৱেই এই সময়ত মূল কথা হ'ব লাগে। বাৰু কথাবোৰ মনত আছেনে? আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদিনালৈকে শ্বাহৰুখ খানক চিনি পোৱাই নাছিলে। তাৰপাছত আকৌ সেইদিনাখনি ক'লে যে অসমত কোনো ধৰণৰ কয়লা আৰু শিলৰ কোৱাৰি নাই, খনন কাৰ্য হৈ থকা নাই। আজি আকৌ কৈ দিলে যে কাজিৰঙাত ইক' চেঞ্চিটিভ জোন 10 কিলোমিটাৰ নাছিলেই। আমি বহুত খেলি মেলি হৈ যাওঁ তেখেতৰ কথা বতৰাবিলাকত। তেখেতে কেতিয়া, কোন সময়ত কি কয়, আচলতে কেতিয়াবা বুজিবলৈ অসুবিধা হয় যে আমিয়েই কোন। আপোনালোকে কথাটো ভাবি চাওকচোন। এটা কথাই মনটো বাৰুকৈ আমনি কৰি আছে। আজি সময় বুজি কথাখিনি কওঁ বুলি আহিলোঁ। জ্যেষ্ঠজনক ভৰিত ধৰি সেৱা কৰাটো এটা শ্ৰদ্ধাৰ প্ৰতীক, সেই কথা আমি ইমান দিনে জানি আহিছিলোঁ। আমি শিক্ষক সমাজে ছাত্ৰ ছাত্ৰীসকলক, অভিভাৱিকাসকলে নিজৰ সন্তানক এটা কথাই শিক্ষা দি আহিছে যে জ্যেষ্ঠজনক ভৰি চুই সেৱা কৰিব লাগে বা প্ৰণাম কৰিব লাগে, সৰুক মৰম কৰিব লাগে, আৰু সমনীয়াৰ লগত আমি মিলিজুলি থাকিব লাগে। এইটো এটা স্বাভাৱিক শিক্ষা আমি সকলোৱে সন্তানসকলক, ছাত্ৰ ছাত্ৰীসকলক দি আহিছোঁ। কিন্তু এইখিনিতে এটা প্ৰশ্ন, কোনোবা শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱিকাসকলে নিজৰ সন্তানক কেতিয়াবা এনেকৈ শিক্ষা দিছে নেকি ধৰ্মৰ ভিত্তিতহে মানুহৰ ভৰি চুই সেৱা কৰিব লাগে বা প্ৰণাম কৰিব লাগে? স্কুলত ছাৰ বাইদেউসকলে হিন্দু ধৰ্মৰ ছাত্ৰ ছাত্ৰীসকলকো শিক্ষা দিয়া নাই, বা নিজৰ অভিভাৱকসকলেও সন্তানক এইটো শিক্ষা কেতিয়াও দিয়া নাই বুলি মোৰ বিশ্বাস যে কেৱল নিজৰ ধৰ্মৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলকহে ভৰি চুই প্ৰণাম কৰিব লাগে, বা বেলেগ ধৰ্মৰ বয়োজ্যেষ্ঠ ব্যক্তি যদি তেনেকুৱা আহে তেওঁলোকৰ ভৰি চুই প্ৰণাম কৰিব নালাগে, বা তেওঁলোকৰ ভৰি চুই প্ৰণাম কৰিলে জাত যাব, ধৰ্ম যাব, অসমীয়া সত্তাটো নষ্ট হ'ব, নিজৰ জাতিটো বহুত তললৈ যাব। এনেকুৱা কথা বতৰা আমি কেতিয়াবা শিক্ষক সমাজে ছাত্ৰ ছাত্ৰীসকলক শিকাইছোনে? নে অভিভাৱকসকলে নিজৰ সন্তানক এই ক্ষেত্ৰত এনেকুৱা শিক্ষা দিছে? কেতিয়াও দিয়া নাই। কেৱল এটা কথাই শিকোৱা হৈছে, বয়োজ্যেষ্ঠজনক বা ডাঙৰক সদায় ভৰি চুই প্ৰণাম কৰিব লাগে। আৰু মই জনাত এইটো অসমীয়া সমাজত এটা পৰম্পৰা আছে। বিহু হওক, বিভিন্ন উৎসৱ পাৰ্বণত হওক, নিজৰ মাক দেউতাক, খুৰাক খুৰীয়েক, বৰ্তাক বা এনেকুৱা যিখিনি বয়োজ্যেষ্ঠ ব্যক্তি থাকে তেওঁলোকক ভৰি চুই প্ৰণাম কৰি এখন গামোচাৰে তেওঁলোকক শ্ৰদ্ধা যচা হয়। এনেকুৱা পৰম্পৰা অসমীয়া সমাজত আছে, যিখন
অসমীয়া সমাজত এনেকুৱা পৰম্পৰা আছে, সেইখন অসমীয়া সমাজে আজি আজমলৰ ভৰি চুই প্ৰণাম কৰা বুলি যিটো ঠাট্টা মস্কৰা কৰি বিভিন্ন কথা বাতৰি সমাজত এটা বেয়া প্ৰভাৱ পেলাবলৈ চেষ্টা কৰি থকা হৈছে। মই তেওঁলোকক এটা কথা সুধিব বিচাৰিছোঁ। তেওঁলোকে বাৰে বাৰে কৈ আছে যে আজমলে যিখিনি সময়ত উজনি অসমত বানপীড়িতক সহায় কৰিছিল, সেইখিনি সময়ত আজমলক বোলে ঠাট্টা কৰা বা আজমলক গালি পৰাটো উচিত কথা নহয় বুলি ভাবি তেওঁলোকে গালি নাপাৰিলে। কিন্তু তেওঁলোকে বুজি পাইছে যে আজমলৰ এয়া সম্পূৰ্ণ ৰাজনৈতিক চক্ৰান্ত। যদি ৰাজনৈতিক চক্ৰান্ত বুলি আপোনালোকে জানিছিলেই, তেনেহ'লে আজমলে আপোনালোকৰ উজনি অসমৰ মানুহ যিমানেই বিপদত নপৰক, যিমানেই আজমলে সহায় কৰিবলৈ নাযাওক, আপোনালোকে কোনো পধ্যেই আজমলৰ সহায় ল'ব নালাগিছিল। আপোনালোকে কোনো পধ্যেই আজমলক তাত সোমাবলৈ দিয়াটো উচিত হোৱা নাই। আপোনালোকে সিদিনাই যেনেকৈ মিয়া খেদিছিল, ঠিক তেনেকৈ আজমলকো মিয়া বুলি ভাবি গতিয়াই বাহিৰ কৰি দিব লাগিছিল। তেওঁৰ সেই সহায় আপোনালোকে ল'ব কেতিয়াও নালাগিছিল। আৰু যিসকলে এতিয়া ডাঙৰ ডাঙৰ কথাৰে লেকচাৰ মাৰি আছে, ডাঙৰ ডাঙৰ কথাৰে তেওঁলোকে ছ'চিয়েল মিডিয়াত কৈ আছে যে আজমলৰ চক্ৰান্ত আমি বুজি পাইছোঁ, আজমলে ৰাজনৈতিক চক্ৰান্ত আছে, এইবাবে তেওঁলোক সহায় কৰিব গৈছে, নহ'লে সহায় কৰিবলৈ নাযায়। আমি তেতিয়া মানুহখিনি বিপদত পৰা কাৰণে মাত মতা নাছিলোঁ, কিন্তু এতিয়া আমি মনে মনে নাথাকোঁ। তাৰমানে কি? আপোনালোকো স্বাৰ্থবাদী, আপোনালোকৰো চক্ৰান্ত আছে, আপোনালোকৰো মনত বেয়া ধাৰণা আছে, বেয়া মনৰ মানুহ আপোনালোক। বিপদত যিজন মানুহৰ সহায় ল'লে, এতিয়া বিপদটো পাৰ হোৱাৰ পিছত সেইজন মানুহক আপোনালোকে কুঠাৰ মাৰিবলৈ লাজ লগা নাই? আপোনালোকে 5,000 10,000 টকা এটা CM ৰিলিফ ফাণ্ডত দিলেই বুলি আপোনালোকে ডাঙৰ কাম কৰা বুলি নাভাবিব। নিজকে অসমীয়াগিৰি দেখুৱাবলৈ হ'লে আজমলৰ নিচিনা মানুহটোক বাহিৰ কৰি দি আজমলৰ 2 কোটিতকৈ আপোনালোকে 4 কোটি দি বানপীড়িতক সহায় কৰিব লাগিছিল। আৰু এটা লজ্জাজনক কথা, যিটো সময়ত সেই অসমীয়া মানুহখিনি, মহিলাখিনিয়ে বাৰে বাৰে কৈ আছে যে আজমলে আমাক ভৰি চুবলৈ দিয়া নাই, আজমল আমাৰ কাৰণে ভগৱান স্বৰূপ, সেই মহিলাখিনিৰ কথাও আপোনালোকে ডিনাই কৰি আজমলক ঠাট্টা মস্কৰা কৰাত লাগি গৈছে। খুব এটা লজ্জাজনক কথা। এটা উদাহৰণ দিব বিচাৰিছোঁ আপোনালোকক। এই ফটো দুখন আপোনালোকে স্ক্ৰীণত চাই লওক। এই ফটো দুখন যোৱাকালিৰ ঘটনা। এগৰাকী মই আৰু মোক এগৰাকী ছোৱালীয়ে সেৱা কৰি আছে, মানে আপোনালোকৰ ভাষাত ভৰিত ধৰি সেৱা কৰিছে। এতিয়া মই এইখিনিতে ক'ব বিচাৰিছোঁ, মই হ'লোঁ এগৰাকী মুছলমান ছোৱালী, আৰু যিগৰাকীয়ে মোৰ ভৰিত ধৰিছে সেইগৰাকী এজন সনাতনী ধৰ্মৰ ছোৱালী। আচলতে সেই সনাতনী ধৰ্মৰ সেই ছোৱালীগৰাকী, যিগৰাকীয়ে মোৰ ভৰি চুই সেৱা কৰিছে, শ্ৰদ্ধা যাচিছে, মোৰ ভৰিত ধৰা নাই, মোক শ্ৰদ্ধা যাচিছে। মই আচাৰ্য হিচাপে মোক যিখিনি সন্মান দিব লাগে, সেই সন্মানখিনি দিবৰ বাবে তেওঁ মোৰ পৰা আশীৰ্বাদ ল'বলৈ বিচাৰিছে। তাৰমানে এনেকুৱা নহয় তেওঁ মোক ভৰিত ধৰিছে আৰু তেওঁ বহুত তললৈ গৈছে। ভৰিত ধৰা মানে তললৈ যোৱা নুবুজায়, ভৰিত ধৰাটো এটা শ্ৰদ্ধাৰ প্ৰতীক, মই প্ৰথমতেই কৈছোঁ। এতিয়া ক'ব বিচাৰিছোঁ, যোৱাকালি স্বাধীনতা দিৱস উপলক্ষে আমাৰ নিকেতনত প্ৰাচীৰ পত্ৰিকা উন্মোচনীৰ কাৰণে অসমৰ বিখ্যাত বিশিষ্ট কবি, সাহিত্যিক, সমালোচক নীলিম কুমাৰ দেৱক আমন্ত্ৰণ জনাইছিলোঁ, আৰু তেখেতৰ লগত তেখেতে সপৰিয়ালে আমাৰ নিকেতনত আহি উপস্থিত হৈছিল। তেখেতৰ সুযোগ্য পুত্ৰী, সুযোগ্য জীয়ৰী সৃজনা শৰ্মা, যাক ঘৰুৱা নামেৰে মিচিকি বুলি মাতে, সেই ছোৱালীগৰাকীক আচলতে তেওঁ দিল্লীত অধ্যয়ন কৰি আছে, আৰু ইংলিছ মিডিয়ামত পঢ়া এই ছাত্ৰীগৰাকী, এই ছোৱালীগৰাকী আচলতে ঘৰুৱাভাৱে যিখিনি অসমীয়া শিকিছে তাৰ পৰাই তেওঁ গল্প লিখিবলৈ আৰম্ভ কৰিছিল, আৰু বিভিন্ন পুৰস্কাৰ পাবলৈ সক্ষম হৈছে গল্পকাৰ হিচাপে। আৰু এইগৰাকী ছোৱালীক কালি মই সম্বৰ্ধনা দিব বিচাৰিছিলোঁ, এখন গামোচা পিন্ধাইছিলোঁ। আৰু তাৰপিছত তেওঁ মই যিহেতুকে শিক্ষকতা কৰি থকা হিচাপত তেওঁ মোক সেই অৱস্থাটোত পাইছে, তেওঁ মোৰ সেৱা এটা লৈছে, জাষ্ট সেৱা লৈছে, শ্ৰদ্ধা নিবেদিছে। তাৰ মানে এইটো নহয় তেওঁ মোৰ ভৰিত ধৰি বহুত তললৈ গৈছে। আচলতে মই নভবাকৈয়ে হঠাৎ যেতিয়া ছোৱালীগৰাকী মই গামোচাখন সম্বৰ্ধনা বা পিন্ধাবলৈ লৈছিলোঁ, তাৰপিছতে তেওঁ মোৰ ঘপককৈ, মই নিবিচৰাকৈ, মই ততেই ধৰিব নোৱাৰিলোঁ, তেওঁ মোৰ ভৰিত চুই সেৱা এটা জাষ্ট কৰিছে। মোৰ মন ভৰি গৈছিলে। আচলতে সেইখিনি সন্মান পাবৰ মই যোগ্য হয় নে নহয় মই নাজানো, কিন্তু সেই ছোৱালীগৰাকীৰ যিখিনি মনোভাৱ বা যিখিনি সংস্কাৰেৰে সংস্কাৰিত কৰিছে, সেই পিতৃ মাতৃ হাললৈ মই এই ভিডিঅ'ৰ যোগে তেওঁলোকক
সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। এগৰাকী ইমান সংস্কাৰী ছোৱালী তেওঁলোকে গঢ়ি তুলিছে আৰু সেই ছোৱালীগৰাকীৰ উজ্জ্বল ভৱিষ্যত মই এই ভিডিঅ'ৰ যোগেই কামনা কৰিছোঁ। কিন্তু মই সেইসকলক ক'ব বিচাৰিছোঁ, এতিয়া সেই ছোৱালীগৰাকী মোৰ ভৰি চুই সেৱা কৰা মানে বহুত তললৈ গুচি গ'ল নেকি? আজমলৰ ভাষাত যিদৰে আজমলৰ দৰে বয়োজ্যেষ্ঠ ব্যক্তি এগৰাকীৰ ভৰি চুই প্ৰণাম কৰাৰ বাবে যদি কোনোবাই বহুত তললৈ যোৱা বুলি ভাবিছে, তেতিয়াহ'লে মোকো এই ক্ষেত্ৰত সেই ছোৱালীগৰাকী বহুত তললৈ যোৱা বুলি আপোনালোকে ক'ব নেকি? এই নেকি আপোনালোকৰ মানসিকতা? যদি এয়ে হয়, তেনেহ'লে আপোনালোকে আপোনালোকৰ সন্তানক আজিৰ পৰাই শিক্ষা দিয়া আৰম্ভ কৰক যে ভৰি চুই প্ৰণাম কেৱল ধৰ্মৰ ভিত্তিতহে কৰিবা। মুছলমান মানুহক ভৰি চুই প্ৰণাম নকৰিবা, লাগিলে তেওঁ যিমান ডাঙৰ মানুহেই নহওক, যিমান তেওঁ বয়োজ্যেষ্ঠ মানুহেই নহওক। আজমলৰ বয়স এতিয়া 70-80 ভিতৰত, তাতোকৈ কিজানি বেছি হৈছে, মই এটা আন্দাজভাৱে কৈছোঁ। এই বয়োজ্যেষ্ঠ ব্যক্তিগৰাকীক যদি ভৰি চুই প্ৰণাম কৰোঁতে আপোনালোকৰ সন্মান গৈছে, আপোনালোকে যদি বহুত তললৈ গৈছে, আপোনালোকে যদি অসমীয়া জাতিটোক একেবাৰে শেষ হৈ যোৱা বুলি ভাবিছে, তেনেহ'লে আপোনালোকে আপোনালোকৰ সন্তানক আজিৰ পৰা শিক্ষা দিয়ক যে ভৰি চুই কেৱল ধৰ্মৰ ভিত্তিতহে কৰিব। আপোনালোকে ধৰ্মৰ শিক্ষা দিয়ক সন্তানক। আপোনালোকে মানৱতাৰ শিক্ষা দিব নালাগে, নৈতিক শিক্ষা দিব নালাগে, মূল্যবোধৰ, দায়িত্ববোধৰ, মানৱতাৰ শিক্ষা আপোনালোকে নিজৰ সন্তানক কেতিয়াও নিদিব। যেতিয়ালৈকে এইবিলাক দিব, তেতিয়ালৈকে সেই আপোনাৰ সন্তান মানৱতাৰ ভিত্তিত জাতি ধৰ্ম ভেদে মানুহক সন্মান কৰিবলৈ শিকিব। সেইটোতো আপোনালোকে বিচৰা নাই। যদি বিচাৰিলেহেঁতেন, তেতিয়াহ'লে আজমলক আপোনালোকে সমালোচনা কৰাৰ আগত ভৰিত ধৰি সেৱা কৰাৰ অৰ্থটো আপোনালোকে নিশ্চয় বুজিলেহেঁতেন, আৰু আপোনালোকে ৰাজনৈতিক চক্ৰান্ত বুলি 500 টকাত বিক্ৰী যোৱা বুলি অসমীয়া নাৰীক আপোনালোকে কেতিয়াও ছ'চিয়েল মিডিয়াত তোলপাৰ নকৰিলেহেঁতেন। এয়া আচলতে গৰিহণাৰ যোগ্য। প্ৰথমতে মানুহ হ'বলৈ শিকক, মানৱতাৰ জয়গান গাওক। নিজেই যদি সহায় কৰিব নোৱাৰে, আন কোনোবাই সহায় কৰিছে, তাক প্ৰশংসা কৰিবলৈ শিকক। তাক আপোনালোকে ডিম'টিভেট নকৰিব। মই জানো মোৰ এই কথাখিনিয়ে কাকো সলাব নোৱাৰে, কাৰোবাক সলাব পৰা শক্তি হয়তো কাৰো নাই, সলনি আমি নিজেই হ'ব লাগিব। তথাপিতো মই কথাখিনি মোৰ মনত কুদুৱাই আছে আৰু মনটো সঁচাকৈ বেয়া লাগি আছে। কথাখিনি নকৈ নোৱাৰিলোঁ, সেইবাবেহে মই কথাখিনি ক'বলৈ আহিছোঁ। কাৰোবাক সলোৱাৰ মানসিকতাৰে অহা নাই, আমি সলনি নিজে হ'ব লাগিব। কোনোবাই কাৰোবাক সলনি কৰিব পাৰিব বুলি মোৰ মনে নধৰে।